হেৰি, এনেকৈ বহি থাকিলে কেনেকৈ হ'ব? ব'লক আপোনাক চহৰলৈকে লৈ যাওঁ। আপোনাৰ সখীও আছে তাতে নহয়। তাতেতো আপোনালোকৰ সখী ঘৰতে থাকি আপোনাক ট্ৰিটমেণ্ট কৰিব পাৰিম। ব'লকচোন ব'লক, দেৰি নকৰোঁ ব'লক। ওচৰৰ সেই ককাইদেউহঁতে কৈছে তাক সোনকালে লৈ যা ডক্তৰৰ ওচৰলৈ। তাৰ ইমান গা বেয়া হৈ আছে, মোৰ ভয়ে লাগিছে শুনি, গম পাইছেনে? ব'লক ব'লক, আমি সখীৰ ঘৰতে গৈ থাকি ট্ৰিটমেণ্টটো কৰি আহোঁগৈ ব'লক। কি কৈছা তুমি এইবিলাক? ভাল হ'ব জানো সখীৰ ঘৰত এনেকৈ গ'লে? মোৰ অৱস্থাটো দেখিছা নাই? তেওঁলোকে চহৰত থকা মানুহ। তেওঁলোকতো আগৰ নিচিনা আৰু গাঁৱৰ একেলগৰ হৈ থকা নাই। তেওঁলোক এতিয়া ডাঙৰ মানুহ হ'লগৈ চহৰত, জানিছা? আমি আমাৰ পৰিয়ালটো এনেকৈ ওলালেগৈ জানো ভাল হ'ব তেওঁলোকৰ ঘৰত? তেওঁলোকে যদি লাজেই পায় আমাক দেখি। এতিয়া লাজ পোৱাৰ মান সন্মানৰ কথালৈ মই চিন্তা কৰিলে নহ'ব। মই হাতে ভৰি ধৰি হ'লেও আপোনাক মই তাত গৈ পেলাই ভাল কৰাই আনোগৈ ব'লক। ট্ৰিটমেণ্টটো কৰিলেই আপোনাৰ ভাল হৈ যাব জানেনে? আকৌ আমি আগৰ দৰে খেতি বাতি কৰি ইয়াতে চলি ফুৰি খাম। চাওঁ ৰ'বা, তুমি ইমানকৈ কৈছা, মই অকণমান ভাবি লওঁ। ৰ'বা, ঘপককৈ গৈ ওলাই দিলেও বেয়া। ৰ'বাচোন, খবৰ খাতি এটা কৰি লওঁ, সি বা ঘৰত আছেনে নাই। বেছি দেৰি নকৰিব, চিন্তাও লাগে, এনেই গাটো বেয়া। ময়ো আকৌ ঘৰখন এৰি যাব নোৱাৰোঁ, হাঁহ কুকুৰাবোৰ আছে সেইসোপা বান্ধিবলৈ লাগিব। আপুনি অকণমান সোনকালেই আহিব দেই যিমান পাৰে। চিন্তা নকৰিবা মাইনা মাক, মই আহিম নহয়। লাহে লাহে মই যাওঁ, লাহে লাহে আহিম, চিন্তা নকৰিবা। আপোনাৰ গাটো বেয়া লাগিছে নি বাৰু? ইমান দেৰি ৰখি আছোঁ, বাছ এখনো অহা নাই। কি যে হ'ব। হাতত তেনেকৈ বেছিকৈ পইচাও অনা নাই যে গাড়ী এখন ভাড়া কৰিয়ে লৈ যাম মই চহৰলৈ। তাকেহে জানিছেনে, আপোনাৰ গাটো বেছি বেয়া লাগিছে নি বাৰু? পানী অকণমানকে খাওক নহ'লে। নাই লগা মাইনা মাক, বহি আছো, গাড়ীখননো কেতিয়া আহিব, কেতিয়া গৈ পামগে, তাকেই চিন্তা কৰি আছো। দেউতা, মূৰটো পিটিকি দিওঁ নেকি? বেছি বেয়া লাগিছে নেকি গাটো? মই অকণমান মূৰটোকে পিটিকি দিওঁ নেকি তোমাক? পানী অকণ খাবা নেকি? নেখাওঁ মা, একো নাই হোৱা দে, চব ঠিক হৈ যাব। তালৈকে গৈ পাওঁ খালি আৰু। আহি পালাহি। হে, আহা আহা আহা, তোমালোকলৈ বাট চাই আছিলো পাই মই। মাইনা, কি খবৰ পিছে তোমাৰ? ভাল আংকুল, আপোনাৰ কি খবৰ? আপুনি ভালে আছেনে? আণ্টি কি খবৰ? আণ্টিক দেখা নাই নহয়। ক'ৰ গ'ল আণ্টি, নাই নেকি? আছে আছে, তোমালে হেৰি বনাই আছে আকৌ খোৱা বস্তু। আহা আহা, ভিতৰলৈ আহা। ভালে আছা? আহা আহা, তুমিও আহা। এয়া দেখিছেই নহয় আৰু, কিনো ভাল বেয়া বুলি ক'ম আৰু। এয়াহে মানুহজনৰ বেমাৰ আজাৰেই নুগুচে। দেখিছেই নহয়, মই বোলো ব'লক টাউনত চহৰতে চিকিৎসাটো কৰি আহোঁগৈ। আমাৰতো জানেই নহয় আৰু, তাৰ ডক্তৰ ফাৰ্মাচীৰ কি অভাৱ। হ'ব, আহা আহা, চিন্তা নকৰিবা। আহিলা যেতিয়া ইয়ালৈ, নিশ্চয় ভাল হ'ব। কি কোৱা সখী? জানো, চাই লওঁচোন, এবাৰ দেখুৱাই চাওঁ ডক্তৰক, কিনো কয়। হেৰা, হ'ল নে খোৱা বোৱাখিনি? আহি পালেহি সখী। আহা, ওলাই আহা। আহক আহক, আপোনালোকে আহকচোন ভিতৰলৈ, মই বনাই আছোঁ ন। আহকচোন, লৈ আহক তেওঁলোকক। ৰীমা, কেনেকুৱা তোমাৰ খবৰ? ভালে আছা? কি ক'বা, মানে বহুত বিজি আৰু। ল'ৰাৰো মানে পৰীক্ষা, ক্লাছ 9-ৰ, মানে বৰ টেনশ্যন হৈ আছে জানানে? একদম এইকেইদিন মই মানে লৰচৰ কৰিব পৰা নাই, মানে বিৰাট বিজি মানে। হয় নেকি? আমি আকৌ সেইবিলাক ভাবিবলেই নহ'লে জানানে। বৰ মানে বিপদত পৰিহে দৌৰ মাৰি গুচি অহা নিচিনাকৈ আহিলোঁ। আজিৰ ভিতৰতেই মানে আমাৰ হেৰি হ'ল, ইয়ালৈ অহা প্ৰগ্ৰেম কৰিলোঁ জানানে। খবৰটো ভালকৈ ল'বলৈও নহ'লে। একো নহয় একো নহয়, চিন্তা নকৰিবা। সেয়া তাকেহে, খোৱাচোন খোৱা দেই, মই ভিতৰৰ পৰা আহোঁগৈ। খোৱা, খাওক।
কথা এটা নহয়, কাইলৈ ৰাতিপুৱাই তোমালোকে গৈ পেলাই দেখুৱাই আহিবা ডক্তৰক। মই নাম ভৰ্তি কৰি থৈছোঁ, নাম লিখাই থৈ আহিছোঁ দেই। ফিজ চিজ দি থৈ আহিছোঁ, চিন্তা কৰিব নালাগে। আগবেলাতে ডক্তৰ বহে, দেখুৱাই ল'বা তোমালোকে। হ'ব অ', তই বহুতখিনি কৰি দিছ দে মোক। মইহে মানে কি ক'ম আৰু, মোৰ অৱস্থাটো দেখিছই নহয়। তহঁতক আমনি দিছোঁ আৰু, বেয়া চেয়া নাপাবি দেই। নাই নাই, চিন্তা কৰিব নালাগে দে। ল'ৰাটোৰ 9ৰহে পৰীক্ষা। হ'ব দে, মাকবিলাকে অলপ বেছি টেনচন লয় নহয়। তই চিন্তা নকৰিবি। হ'ব দেচোন, কাইলৈ দেখুৱাই ল। ঠিক আছে বাৰু। আজি বৰ ভাগৰ লাগিছে, আজি অকণমান জিৰাই লওঁ নেকি। অঁ, যোৱা যোৱা, ৰুম এটা ৰেডি কৰি থৈছোঁ, তাতে জিৰাই লোৱাগে। হেৰি, ভুলেই কৰিলোঁ নি বাৰু আহি পেলাই? এতিয়াহে চিন্তা কৰিছোঁ, গম পাইছেনে? তেওঁলোকৰ আকৌ ল'ৰাটোৰ পৰীক্ষা, তাতে আমি বেমাৰী জেমাৰী লৈ পেলাই আহি ইয়াত সোমালোহি। কিবা অসুবিধা হ'ব নি বাৰু? মোৰ চিন্তাই লাগিছে। আপোনাৰ অৱস্থাটো দেখি মই ভাবিবলেই নহ'লে এওঁলোকৰ যে কিবা সুবিধা হ'ব পাৰে আমাক লৈ। হেৰা, তুমি অলপ বৰ বেছি চিন্তা কৰা নেকি অ'? ৰ'বাচোন ৰ'বা, কাইলৈ ডক্তৰক দেখুৱাই লওঁ। তাৰপিছত আমি নিজে ব্যৱস্থা এটা কৰিম দিয়া। মোক অকণমান ভাল হৈ ল'ব দিয়া। তুমি চিন্তা নকৰিবা মাইনামাক। দেউতা, মায়ে বহুত চিন্তা কৰি থাকে, কান্দিও থাকে নহয়, কান্দি থাকে মাজে মাজে। একো নহয় মাজনী, ভাল হৈ যাব দে অ'। সদায় মোৰ এনেকুৱা হৈ নাথাকে নহয়। মই ভাল হ'ম নহয় দেই মাজনী। তুমি চিন্তা নকৰিবা, তোমাক আকৌ স্কুললৈ লৈ যাম নহয়। ভাল স্কুলত নাম লগাই দিম দেই, ভালকে পঢ়িবা তুমি। হ'ব দিয়ক, এতিয়া আপুনি কথা পাতি নাথাকিব, শুৱক। ইমান দূৰ বাট জাৰ্ণি কৰি আহিছোঁ, গম পাইছেনে? মোৰো ভাগৰ লাগিছে, মোৰ যে ভাত চাত খাবলৈ মন নাই আৰু। মই যেনে তেনে শুব পাৰিলেই হ'ল আৰু অকণমান। শুই থাকক আৰু, ময়ো শুই থাকোঁ অলপ। ঐ মা, শুলাহি যে, ব'লা আকৌ পাকঘৰলৈ যাওঁ। ব'লা অলপ কথাকে পাতোঁগৈ, ব'লা। কথা পাতি পাতি বনালেহে ভাল লাগিব, ব'লা। ইমান দিনৰ মূৰত লগ পাইছোঁ, ব'লা। টোপনিয়ে ধৰিছে জানানে? বিৰাট টেনচন মানে। ইমান দূৰ বাট আহিছোঁ যে, ভাগৰো লাগিছে, কিবা টোপনি ধৰা নিচিনাই হৈছে। কালি আকৌ ইয়ালৈ আহিম বুলি সোনকালে উঠি পেলাই আজি গোটেই হাঁহ পাৰ এইবোৰ চব ওচৰৰ সেই জাজনীৰ ওচৰতে দি থৈ আহিছোঁ, চমজাই থৈ আহিছোঁ। ভণ্টিকো কৈছোঁ, তই এপাক আহি চাবিহি গৰু ছাগলীকেইটা। ঠিক আছে, ব'লা পাকঘৰলৈকে যাওঁ। এৰা, কি ক'বা জানানে? ইমান মানে মোৰ খৰচ। মই মানে কেনেকে যে চলিছোঁ আৰু কি ক'ম। মোৰ মানে আলহী দুলহী আহিলে মানে মোৰ একদম টেনচন হৈ যায়। বহুত আলহী নহয় আমাৰ, নক'বা আৰু। এওঁৰ লগ বন্ধু, আমাৰ মাহঁতৰ ঘৰৰ, আকৌ এওঁলোকৰ বৌয়েক ককায়েক দুদিনে আহিয়ে থাকে। ইমান মই যে কেনেকে মিলাইছোঁ আৰু, এওঁৰ দৰমহাও বেছি নহয়, তাতে ছোৱালীও পঢ়ি আছে, তাতে ল'ৰাও পঢ়াই আছোঁ। কি ক'বা মানে, বহুত মানে হিচাপত মই মিলাই চলিছোঁ কাৰণেহে চলিব পাৰিছোঁ জানানে? হয় নেকি? তাকেহে পাই। ভাড়াও দিব লাগে নহয় ন, চহৰত থকা। তাকেহে, আমাৰ বাৰু সেইবিলাকৰ পৰাই বাচিছোঁ দিয়া। ময়ো মানে কি ক'ম আৰু, মই মানে একদম এওঁৰ মানে অৱস্থাটো দেখিহে কালি দৌৰ মাৰি গুচি আহিলোঁ জানানে? নহ'লেতো এওঁ আহিবলৈ মন নাই, মই বোলো নহয়। ব'লক ভাল ডক্তৰক দেখুৱালে জানোচা ভালেই হয় বা। সেইকাৰণেহে জানানে, তোমালোকৰ পৰাই দিগদাৰে দিলোঁ আৰু। একো নহয়, এনেকুৱা আলহী কিমান আহি থাকে মোৰ ঘৰত জানা? একদম মানে কি ক'বা আৰু মানে। আলহী দুলহী মোৰ নুগুছেই আৰু, কি কৰিবা আলহী আহিলেতো আৰু খুৱাবই লাগিব ন, দিবই লাগিব, নোখোৱালে জানো হ'ব? তাকেহে আজি ভাত নেখাওঁৱে নেকি, খাবও মন যোৱা নাই জানানে? বহুত জাৰ্ণি কৰি আহিছোঁ নহয়।
ৰ'বা একেবাৰে নেখালেও বেয়া হ'ব নহয়। আলু পিটিকা হ'লেও ভাত খোৱা। আলু পিটিকাকে বনাই দিম বাৰু মই। আলু পিটিকাই বনাই দিম, তাকে খাবা দিয়া। আলু পিটিকা ভাত বৰ ভাল লাগে নহয় খাই। তাকেহে মোৰ মানে কি জানানা, অন্য মোৰ একো টেনশ্যন নাই। মোৰ ল'ৰাটোৰ পৰীক্ষা নহয়, বিৰাট মানে একদম স্কুলখন বৰ কাঢ়া একদম। তাকেহে তাৰপিছত আকৌ হেৰি নহয়, এয়াহে আকৌ এনেকুৱা হুৰা-হুৰি হ'লেতো সি পঢ়িবও নোৱাৰে। কাইলৈ পাৰিলে তোমালোকে ডক্তৰক দেখুৱাই সেই 12টা বজাৰ পিছত কিন্তু বাছ এখন আছে আকৌ। সেইখন গ'লে, সেইখনত যোৱা যদি নহয়, তোমালোকে একদম গধূলি ঘৰ পাই যাবাগে জানানে। চাই লোৱাচোন, যদি সুবিধা মিলে তেনেকৈ কৰিলেও ভাল হ'ব নহয় জানো। হাঁহ কুকুৰাবোৰো এৰি থৈ আহিছা তাতে তুমি, নহয় জানো। অঁ, যদি পাৰোঁ তেনেকৈয়ে কৰিব লাগিব। ময়ো অকণমানি ছোৱালীজনী লৈ আহিছোঁ যে, তাইক অকলে চম্ভালিবলৈও দিগদাৰ। দেউতাককেই ধৰিম নে মই ছোৱালীজনীকেই চাম। একদম ময়ো বৰ আলৈ এথানি হোৱা নিচিনাহে হৈছোঁ জানানে। ঠিক আছে বাৰু, মই যদি লাগি দিব লাগে তোমাক কোৱা, কিবা কিবি কৰি দিব লাগে যদি কৰি দিওঁ ৰ'বা। নালাগে তোমালোকে ইমান ভাগৰত আহিছা। যোৱা অকণমান জিৰাই লোৱাগে, ময়ে বনাম। আলু পিটিকাহে বনাম আৰু। যোৱা, মই বনাই দিম যোৱা। ঠিক আছে দিয়া তেনেহ'লে, ময়ো আলোচনা কৰি লওঁ। দেউতাকক যদি কাইলৈ দেখুৱাব পাৰোঁ, আমিতো আৰু ইয়াত এনেই থাকিতো একো হেৰি নহয় জানো বাৰু। যোৱাগৈয়ে ভাল হ'ব। তাতো এই ঘৰ দুৱাৰ তেনেকৈ এৰি থৈ আহিছোঁ। ঠিক আছে বাৰু দিয়া, মই আহোঁ তেতিয়াহ'লে। হ'ব, দৰকাৰ হ'লে মোক মাতি দিবা দেই। মই মাইনাৰ ওচৰতে আছোঁগৈ গৈ। এইটো সময়ত আহিছে তিনিওটাই ওলাই। হা, বেমাৰে আজাৰে মোৰ ঘৰখনলৈ আহিছে। হা, কাম নাই আৰু, হোটেলত থাকিলেও হয়। আমাৰ ঘৰত থাকিব আহিছে। আশ্ৰম বুলি ভাবিছে এইখন। অনাথ আশ্ৰম বুলি ভাবিছে। যেতিয়াই মন যায় তেতিয়াই গুচি আহিব। তাতে আকৌ বেমাৰী। কিবাকে ইহঁতক পঠিয়াবই লাগিব কাইলৈ। কিহে পায় আপোনাক? হে, কিহে পায়? বেমাৰী চেমাৰীবোৰ যে এইবোৰ যে আমাৰ ঘৰলৈ মাতি দিছে, হোটেল এখন ঠিক কৰি দিব নোৱাৰে। হা, মোৰ ল'ৰাৰ পৰীক্ষা। হা, মই সপাই এইবিলাকক ভাত আনি খুৱাই থাকিম ন। মই মানে সিহঁতক ভাত ৰান্ধনিহে হ'লোঁ আৰু। হা, এলেকৰ পেলেক সখী বন্ধু বান্ধৱ তেওঁৰ মানে নুগুচেই। ৰ'বা, তেনেকৈ কিয় কৈছা? শুনিলে বেয়া লাগিব নহয়। সি মোক সৰু ডেকা কালত বহুতখিনি সহায় কৰি থৈছে, গম পাইছা নাই? হা, আজি মই অৱস্থাটো ভাল বুলিহে সি মোৰ ওচৰলৈ আহিছে, তাতে তাৰ বেমাৰ। হা, এনেই অইন সময়ত তাক চাবলগীয়া দিবলগীয়া মোৰ হোৱা নাই নহয়। কি কথা ক'বলৈ আহিছা এইবিলাক? ৰ'বা, তুমি অকণমান আজি ধৈৰ্য ধৰা। বুজিছা, কাইলৈ মই ডক্তৰক দেখুৱাই যদি বাছখন সময়মতে পাওঁ মই পঠিয়াই দিম। তুমি চিন্তা নকৰি। হেৰা, একো লাগি দিব লগা নহ'ল নেকি? গুচি আহিলা যে? নহয় কথা এটা শুনিহে মই আহিছোঁ আপোনাৰ ওচৰলৈ। কাইলৈ যদি ডক্তৰক দেখুৱাই আমাৰ কামখিনি শেষ নহয়, তেনেহ'লে আমি হোটেল এখনতেই থাকিম দিয়ক। এওঁলোকৰ আকৌ ল'ৰাটোৰ পৰীক্ষাও আছে নহয়, দিগদাৰ হ'ব যেনেই লাগিছে জানেনে। ৰ'বা, সখীয়ে ক'বলৈ দিয়াচোন মোক। সখীয়ে কিবা যদি কয় দিগদাৰ পোৱা যেন লাগে, ময়ো হ'লেও হোটেল এখন ল'ম বুলিয়েই ভাবি থৈছোঁ। আজি উপায় নাপায় হৰবৰকে আহি ইয়াত সোমাই দিলোহি। ৰ'বা, কাইলৈ কিবা এটা কৰিব লাগিব। ৰ'বা, মই নিজেও অকণ চেষ্টা কৰিম। ঠিক আছে দিয়ক, কাইলৈ আপুনি ডক্তৰক দেখুৱাবগৈ 10টামান বজাতে গৈ। তাৰপিছত চাওঁ, যদি আপোনাৰ সম্পূৰ্ণ টেষ্ট কৰি ৰিপৰ্ট চাই হৈ যায়, তেনেহ'লে আমি বাছতে যামগৈ। 12টা বজাত বাছো আছে বুলি কৈছে। আৰু যদি বোলে নোৱাৰোঁ, তেনেহ'লে আমি হোটেল এখনকে ল'ম দিয়ক। হ'ব দিয়া মাইনামা, আজি ৰাতিটো যে আমাক ইয়াত স্থান দিলে আকৌ, সেয়াই বহুত। মোৰ সখীক বহুত ধন্যবাদ। তেওঁ যে ডক্তৰৰ হেৰিটো ঠিক কৰি থৈছে। নহ'লেনো কোনেনো লাইন পাতি গৈ পেলাই ডক্তৰক দেখুৱাই সময়মতে দেখুৱাব পাৰিলেহেঁতেন। ৰ'বা, কাইলৈ কৰিব লাগিব কিবা এটা, নহ'লে নহ'ব নহয়।
মিষ্টাৰ বৰুৱা, আপুনি টেনচন নল'ব। আপোনাৰ সকলোখিনি ঠিক আছে। অলপ আপোনাৰ যিকেইটা সৰু সৰু প্ৰব্লেম আছে মই সেইকেইটা মেডিচিন লিখি দিছোঁ। আপুনি তাকে নিয়মীয়াকৈ খাব আৰু 3 মাহৰ মূৰত আকৌ মোৰ ওচৰলৈ চেকআপত আহিব এবাৰ। হ'ব ছাৰ, মইতো ভয় খাই গৈছিলোঁ। কি বা ওলাব মোৰ এতিয়া, কি বা হ'ল আজি ইমান দিনে বিচনাত পৰি থকা। মানুহগৰাকীয়ে জোৰকৈ লৈ অহাতহে মই সাহস পালোঁ। তাকেহে ছাৰ, মই নিয়মীয়াকৈ খাম আৰু 3 মাহৰ মূৰত মই আকৌ আহিম আপোনাৰ ওচৰলৈ দেখুৱাবলৈ। ঠিক আছে ছাৰ, আহিছোঁ দিয়ক। অঁ, কিন্তু আপোনাক মনা কৰা বস্তুবিলাক নাখাব কিন্তু দেই, কৈ দিছোঁ। ঠিক আছে, ভাল বাৰু, যাওক আহিব। হ'ব ছাৰ, বহুত বহুত ধন্যবাদ। আহিছোঁ ছাৰ। পেচেণ্টবিলাকৰ উপায় নাই আৰু বৰ চিন্তা দেই। কৰি ল'ব ভুলবিলাক, অনিয়মকৈ খোৱা বোৱাবোৰ খাব, খেলি মেলিকৈ লাইফষ্টাইল জীয়াই থাকিব। তাৰপিছত আৰু চিন্তা আৰু আহি আৰু ডক্তৰে একেদিনে ভাল কৰি দিব লাগে আৰু। কি যে, বাৰু যিয়ে হওক, ভাল হ'লেই হয় আৰু মানুহজন। হেৰি, চব ঠিকে আছেনে? মোৰ চিন্তাত ততেই নাই। কি যে হ'ব, কি বুলিবা ক'ব এতিয়া। হস্পিটেলত এডমিটেই কৰাব নে কিয়ে, মোৰ বিৰাট ভয় লাগিছিলে জানেনে? একো নহয় দিয়া, চিন্তা কৰিব নালাগে। বহুত বেছি একো নাই হোৱা। মেডিচিন অলপ লিখি দিছে আৰু নিয়মীয়াকৈ খাব কৈছে আৰু 3 মাহৰ মূৰত আকৌ এবাৰ চেকআপলৈ আহিব কৈছে। ব'লা এতিয়া, ব'লা, সময় হ'লে আজিয়ে যামগৈ আমি, ব'লা। অঁ, ময়ো সেয়াকেই ভাবি আছিলোঁ জানেনে? যদি সময় হয়, বাছখনো সময়মতে পাওঁ আমি, ঘৰলৈহে যাম। ৰাতি হ'লেও কথা নাই। ব'লক, টাউনৰ মানুহ, এওঁলোকৰ ঘৰত আকৌ আমনি দিয়াতকৈ যোৱাগৈয়ে ভাল আমি। অঁ, তুমি ঠিকেই কৈছা মাইনামা। ব'লা, যাওঁগৈ। মাতষাৰ লগাই যামগৈ বাহিৰে বাহিৰে। হ'ব ব'লক, ঠিকে আছে। ব'লা মাজনী, ব'লা। মোৰ হাতত ধৰি লোৱাচোন। গাড়ী মটৰ আহি থাকিব, টাউনৰ কথা নহয় জানো? পাৰিম মই, কিয়নো হাতত ধৰি থাকিব লাগে? ব'লা ব'লা, চাহ একাপ খাই লওঁগৈ ব'লা। ব'লা ব'লা মাইনা, ব'লা। অঁ, কি ক'লে ডক্তৰে? চব ঠিকে আছেনে? অঁ, চব ঠিকে আছে বুলিয়ে কৈছে। খালি 3 মাহৰ মূৰত আকৌ মাতিছে। দৰৱ এখিনি লিখি দিছে, নিয়মীয়াকৈ খাই থাকিব লাগিব। অঁ, এইবাৰ কিন্তু ভালকৈ খাবা দেই। এইবাৰ আৰু খেলি মেলি নকৰিবা জানানে? ছোৱালীজনীও ডাঙৰ হৈ আহিছে নহয়, তাইকো স্কুল দিব লাগিব। বহুত কথা আছে। ঠিক আছে সখী, তেনেহ'লে আমি আহোঁ। আচাৰ লগাবলৈকেহে আহিম। কি? এই আজি যাব নোৱাৰা দেই, থাকা। ইমান সোনকালে গ'লে কেনেকে হ'ব? অকণমান ৰেষ্ট লোৱা, জিৰাই পেলাই যাবা আকৌ। নেলাগে দিয়ক, ঘৰতো গোটেইখন এৰি থৈ আহিছোঁ নহয়। বেলেগকহে চাবলৈ দায়িত্ব দি থৈ আহিছোঁ। যাওঁগৈ দিয়ক, আকৌ আহিম নহয়। 3 মাহৰ মূৰত এওঁক আকৌ মাতিছে। আহিম দিয়ক আকৌ। ইমান যদি আৰু হেৰি হৈছে, অসুবিধা যদি, ঠিক আছে হ'ব বাৰু। যোৱা, আকৌ আহিবা দেই। চাহ অকণমান দিওঁ নেকি? লাল চাহ অকণমানকে বনাই আনো নেকি? নাই, আজি এতিয়া নেখাওঁ আৰু দিয়া। চাহ খালে দেৰি হ'ব, বাছখনলৈ আৰু খুব বেছি 20 মিনিটহে আছে। মাতষাৰ লগাবলৈকে আহিলোঁ। বাহিৰতে চাহ একাপ খালোঁ আমি। দেই, তোমালোকো আহিবা গাঁৱলৈ। ঠিক আছে বাৰু, তোমাৰ মতেই হওক বাৰু। ঠিক আছে, যোৱা তেনেহ'লে আৰু, নৰখাওঁ। আহিব নহয়, আকৌ আহি থাকিব। আপুনি ইমান একেবাৰে একদম হেৰি হৈ গৈছেগে, মানুহজন বৰ হেৰি যে, আৱেগিক হৈ গৈছে আৰু একেবাৰে। সখীয়েকক এৰিব লাগিব এতিয়া। ঠিক আছে, আকৌ আহিব দেই। আহিছোঁ বাৰু দেই। আংকল, আন্টি, বাই। অঁ, বাই। হেৰা, মাইনাক কিবা এটা দিয়াচোন। মৰ্টন খাবলৈকে, চকলেট খাবলৈকে কিবা এটা পইচা দি পঠিওৱা আকৌ।
হ'ব হ'ব, এই 50 টকা এটা আছে তাকে লওক আৰু বাটত মৰ্টন এটা খাই যাবা দেই। থেংক ইউ আণ্টি, থেংক ইউ। বাই আণ্টি, বাই। বাই 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 দেই। আপোনাৰ যে আৰু কাম নাই আৰু হা, খোৱালো বোৱালো তাৰপিছত আকৌ দিবও লাগিব হা, বৰ একেবাৰে ধনী মহাৰাজটো। সখীয়েক আহিছে লেল্লু পেনজুৰবোৰ, এইবোৰ বেমাৰী হুমাৰী লৈ আহিছে, চাব লাগে। মই ৰান্ধি বাঢ়ি খুৱাইছোৱে, মোক কৈ থাকিব, যি দিয়ে আপুনি দি থাকিব। উপায় নাই আৰু এই মানুহজনীৰ পৰা উপায় নাই কোনো কাৰো লগত মিলি থাকিবই নোৱাৰে হা, মইহে জানো সি মোক কিমান উপকাৰ কৰি থৈছে। এটা দিনত মোক কেনেকুৱা কি কৰিছিলে পাহৰিলে এইবোৰ যে উপায় নাই এইবিলাকৰ পৰা। হেৰি অকমান বহি লয় নেকি, ভাগৰো লাগিছে। নাই নাই নেলাগে, ব'লা। মোৰ গাটো বৰ এটা ভাল লগা নাই, বাছত আহিলো নহয়। ব'লা গা পা ধুই অকমান জিৰালেহে ভাল লাগিব। ঠিক আছে তেনেহলে ব'লক, আপুনি পাৰিব নহয়, পাৰে যদি ব'লক। সেয়া আমাৰ ঘৰ পাই গলোহি, মা পাই গলোহি, আহা। পৰিবি ৰ ইমান দৌৰা দৌৰি কৰি নাথাকিবিচোন, লাহে লাহে যা। নপৰে তাই ডাঙৰ হ'ল নহয়, পাৰিব দিয়া, ব'লা ব'লা। হেৰি ব'লক, আকৌ এবাৰ মাতিছিলে নহয় ডক্তৰে, চেকআপ কৰি আহোঁগৈ ব'লক। যাম বুলি ভাবিছো ৰ'বা। তাৰ পাছতে আৰু এটা কথা নহয়, হেৰি আমিও চহৰত ঘৰ এটা ল'ম বুলি ভাবিছো। এইবাৰ পইচাখিনি পোৱাৰ পাছত ঘৰ এটা তাতে কিনিয়ে ল'ব লাগিব, কাৰণ ছোৱালীজনীকো পঢ়ুৱাব লাগিব নহয়। বাৰু যদি আপুনি পাৰে আৰু কৰিব তেনেকুৱাকে, তাকেহে। হ'ব দিয়া, এইবাৰ চেকআপলৈ গৈ পেলাই ঘৰ এটা একেবাৰে কিনি থৈয়ে আহিব লাগিব, সখীকে চাবলৈ কৈ দিব লাগিব। বাপৰে বাপ, সখী একেবাৰে সলনি হৈ গল দেই, ধৰিবকেই নোৱাৰি। 3 মাহৰ আগত কেনেকুৱা অৱস্থা আছিল। ভাল লাগিছে দেই, ভাল লাগিছে, বৰ ভাল হ'ল পাই। বাপৰে লটাৰী লাগিলে নেকি, কি হ'ল ঠিকনা নাই আৰু দেই। বাপৰে বাপ, এনেকে চমৎকাৰ হ'লনে? বাপৰে নতুন গাড়ী লৈ পেলালে। ভালে আছানে সখী? আকৌ এবাৰ তোমাক দেখা কৰিবলৈ আহিলো। ভাল ভাল, তোমালোককতো দেখি লাগিছেই ভাল বুলি। আৰু এটা কথাৰ কাৰণেহে আহিলো আপোনাৰ ওচৰলে। হেৰি নহয় সখী, মোক এটা ইয়াত ঘৰ এটা চাই দিবা। মই ঘৰ এমাটিয়ে কিনি ল'ম বুলিয়ে ভাবিছো, কাৰণ ছোৱালীজনীক গাঁৱততো আৰু সেইটো পৰিৱেশত কেনেকৈ পঢ়াম, স্কুলখনলৈও বহুত দূৰ। সেইকাৰণে ভাবিছো টাউনতে আমিও ঘৰ এটাকে লৈ পেলাও, তোমালোকৰ কাষতে থাকিম। কি কোৱা সখী? বৰ ভাল আৰু একদম ভাল লাগিব আৰু দেই। দুই ঘৰে এতিয়া মিলি জুলি থাকিব পাৰিম। আমিও ইমান অকলে অকলে থকা হয় নহয়, বহুত বেয়া লাগে একদম। ভাবিছো তাকেহে, তোমালোকৰ লগতে থাকিবলৈ পাৰিলে ভাল লাগিব দিয়াচোন, একেটা ছচাইটিতে। সেইকাৰণেহে এওঁক কলো, ব'লক বোলো সখীহঁতৰ ওচৰতে ক'ৰবাত ঘৰে মাটিয়ে পালে আমি কিনি লওঁগৈ। বৰ ভাল হ'ব সখী, মই বিৰাট ভাল পাইছো আৰু দেই। ঠিক আছে তেনেহলে, আজি পৰাই মই আৰম্ভ কৰি দিম তোমালোকলৈ ঘৰ মাতি চোৱা।